দৌৰা 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 ৱাও বাহ 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 হ'ব 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 শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ যিখন গুৰু আসন তাৰ সন্মুখত আছো কৰি ভাল লগা বস্তু হৈছে প্ৰথমটো হৈছে এইটো গুৰু আসনখন দ্বিতীয়তে হৈছে এই শোলটো ইমান মজা লাগিছে তাৰমানে দূৰৰ পৰা চাই বোলো কিহে খবৰ চবৰ ভালে আছেনে চবে আজি আমি গৈ আছো আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত তো আমি মানে আমাৰ পৰিয়াল যাই আছো আমাৰ অয়ন আছে আৰু আমাৰ গোটেইখিনি আছে আৰু মানে এটা ডাঙৰ টিম এটা আছো এনেকৈ বাছ লৈ গৈ আছো এইখন বাছ বাছত দেখিছেনে কিমান মানুহ তো গৈ আছো আজি এটা ধুনীয়া ট্ৰিপ হ'ব মজা লাগিব পুৰা এক্সাইটেড হৈ আছো তো যাত্ৰাটো আমি ইয়াৰ পৰা আৰম্ভ কৰিম আমাৰ ৰুমৰ কাষতে আছে বাছখন তো এনেকৈ বহুত মানুহ আছো আৰু বাছত তো চাই থাকিব ভিডিঅ'ত একদম শেষলৈ ধুনীয়া ভিডিঅ' হ'ব এতিয়া নো যাবা না তুমি যাবা না যাবা না নাযায় মা উঠছে গাড়ীত যাম 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 যাবা যাম তো আমাৰ গুণু আছে পুৰা এক্সাইটেড গুণুৰ অলপ অসুখ হৈ আছে না সেইকাৰণে আজি মাত দিয়া নাই আমাৰ গুণুৰ জ্বৰ হৈ আছে তো আমাৰ বাছখন পুৰা ৰেডি মানুহ ভৰ্তি হৈ গৈছে তো এই চাওক কিমান মানুহ দেখুৱাই আছো গুণু চিট পাইছা বাই ক'ত যাবা এই আমাৰ গুণে বহি লৈছে পুৰা তো এই চাওক মানুহ পুৰা ফুল ইফালে আমাৰ গুণু ইয়াতে বহিছে পুৰা ফুল হৈছে তো মই অলপ আগত বহিছো মোৰ এইটো ৰিজাৰ্ভেশ্যন কেবিন তো মই কেবিনত বহি লৈছো ক'ত যাবা কোন ক'ত যাবি ক'ত নগাঁও বৰদোৱা তো আমাৰ তাতে খানা চানা হ'ব তো এটা পিকনিকৰ নিচিনাই হ'ব ট্ৰিপটো পুৰা এইবিলাক লোৱা হৈছে তো মানে কি হ'ল আমাৰ লাগাতকৈ অলপ মানুহ বেছি হৈছে নেকি বাছত তো আমি আগত বহি লৈছো কি ক'ত যাবি আজি কিবা ভিডিঅ' কৰি আছো ক'ত যাবি আৰু এনেকৈ আমি সকলোৱে ভগৱানৰ নাম লৈ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ বুলি আৰু এয়া খানাপাৰা পাৰ হৈ এটা শ্বিলং ভাইবছ এটা লৈ গৈ আছোঁ এনেকৈ এই ৰাস্তাটোৰে এই ৰাস্তাটো মানে এইখিনি খানাপাৰা পাৰ হোৱাৰ পিছত এইখিনি ৰাস্তা কিবা মানে শ্বিলং চেৰাপুঞ্জীৰ সেনেকুৱা এটা ভাইবছ এটা আহে আৰু ধুনীয়াকৈ তো আমি গৈ আছোঁ এতিয়া আৰু এয়া আমি আহি পালোঁ সোণাপুৰ মানে জুবিনদা মানে জুবিনদাৰ জুবিন ক্ষেত্ৰ তো এয়া আমাৰ সোমাব ইচ্ছা আছিলে ইয়াতে কিন্তু আমাৰ এইফালে গৈ পাওঁতে অলপ দেৰি হ'ব তো আমি চেষ্টা কৰিম আহোঁতে সোমোৱাৰ কাৰণে তো খুব ইচ্ছা আছিল সোমোৱাৰ কাৰণে কিন্তু উপায় নাই সেইফালেও আমাৰ টাইম নিমিলিব তো বাহিৰৰ পৰা এবাৰ জুবিনদাক স্মৰণ কৰিলোঁ আমি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত আমি যিজন মহাপুৰুষক মানে চকুৰে দেখা পাইছো সেইজন হৈছে জুবিনদাৰ জুবিন ক্ষেত্ৰ পাৰ হৈ আহিলো আমি আমাৰ যিহেতু অলপ দেৰি হ'ব আমি বৰদোৱালৈ গৈ পোৱাতে দেৰি হ'ব সেইকাৰণে আমি মানে সোমাৰ ইচ্ছা আছিল যদিও মানে সোমোৱা নহ'ল আৰু তথাপি বাহিৰৰ পৰা এবাৰ জুবিনদাক স্মৰণ কৰিছোঁ গোটেইখিনিয়ে তো যদি আহোঁতে টাইম হয় তো আমি নিশ্চয় এবাৰ সোমাম আৰু এতিয়া আমাৰ পিছফালে আছে ছায়েন্স চিটি যিখন নতুনকৈ ছায়েন্স চিটি নিৰ্মাণ হৈ গৈছে অপেনিং হৈ গৈছে সেইখন এইটো ৰাস্তাৰে সোমাব লাগে তো কেতিয়াবা আহিম আৰু ইয়াৰ পৰা ৰাস্তাৰ পৰা দেখা পায় ধুনীয়াকৈ এইটো ৰাস্তাৰ পৰা ধুনীয়াকৈ দেখা পায় এইফালে বাহিৰৰ পৰা দেখাত ধুনীয়া লাগিছে কিন্তু এদিন আহিম আৰু আমি আহি পালোঁ টোল গেট এইখিনি জেগা চাওকচোন ইমান ধুনীয়া মানে এই সেউজীয়া গছবিলাক থাকিলে বিৰাট ভাল লাগে ৰাস্তাৰ মাজত ডিভাইডাৰৰ মাজত আছে এইবিলাক গছ এইটো চাইডেও আছে তো এইখিনি জেগা মজা লাগে এই বাছখনো যাব চাগে বৰদোৱা তেওঁলোকে আমাৰ নিচিনা খৰি ওপৰত লৈ লৈছে 2 ঘণ্টামান এনেকৈ বাছত অহাৰ পিছত পুৰা টোপনি লাগি গৈছে না তো বেবেজীয়া পালোঁ তো এতিয়া চাহ খাই লওঁ চবখিনি নামি আছে এতিয়া আমাৰ মানে দলটোত বহুত মানুহ আছিল না তো আধা মানুহ এখন বেলেগ হোটেলত পঠাইছে আৰু আধা এখন বেলেগত তাৰমানে বহুতখিনি আছে না এখন হোটেলত নধৰিব ইমান মানুহ
তো এটা চাই লওঁ কি পাওঁ। তো খাই লওঁ চাহ। আৰু আমি পালোঁ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ আলিপুখুৰী। আৰু ফাইনেলি আমি বৰদোৱা পালোঁ। আগতে আমাৰ বাপাই লাঞ্চটো কৰি ল'ব। দে বাপা কাইছা ডেকা বাছৰ ভিতৰত আমাৰ বাপাই লাঞ্চটো কৰি আছে। তো আমিও ড্ৰেছ চেঞ্জ কৰিব লাগিব। আমি যিহেতু লং পেণ্ট পিন্ধি আহিছোঁ, লং পেণ্ট পিন্ধিটো ইয়াত এলাও নাই, গতিকে আমি ধুতি পিন্ধিব লাগিব। আৰু এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত খোজ দিছোঁ। তো চাওঁ এয়া আমাৰ মানুহবিলাক, ইয়াতে দোকান চোকান আছে এনেকৈ চাকি ধূপ এইবিলাক পাই যাব আৰু এইবিলাক। গোটেইখিনি আমি যাই আছোঁ এতিয়া মেইন সত্ৰৰ ফালে। আৰু ফাইনেলি আমি ধুতি কুৰ্তাটো পিন্ধি ল'লোঁ, যিহেতু লং পেণ্ট চাৰ্ট এলাও নাই ভিতৰত আৰু নিজৰো ভাল নালাগে। তো আমি এনেকৈ পিন্ধি ল'লোঁ। আমাৰ গুণুও পিন্ধি লৈছে ধুতি। চাং গুণুক একবাৰ দেখাই দিয়া, একবাৰ দেখাই দিয়াচোন। এয়া আমাৰ গুণুও ধুতি পিন্ধিছে, ধুতি কুৰ্তা। আমাৰ বাপুও ধুনীয়াকৈ চাওক এয়া ধুতি কুৰ্তা। আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ বুলি ক'লেও ভুল নহয়, মাজে মাজে পিন্ধিছিলোঁ যে অলপ টাইমৰ কাৰণে পিন্ধিছিলোঁ। তো এতিয়া গৈ আছোঁ আমি সত্ৰৰ ভিতৰলৈ যাম। আৰু ইয়াতে ধূপ চাকি আগতে লৈ লওঁ এনেকৈ। ফাইনেলি আজি বহুত মানুহ দেখিছোঁ, হয়তো সদায় থাকে নেকি এনেকৈ নাজানো। মই আজি প্ৰথম আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। বাপু আহিছিল না আগতে? ফাৰ্ষ্ট টাইম না? মই ফাৰ্ষ্ট টাইম আহিছোঁ, তুমিতো প্ৰথম। তো এয়া গৈ আছোঁ এতিয়া আমি ভিতৰলৈ। আৰু সোমাই আহি আপুনি যিটো ঘৰ দেখা পাব, এই ঘৰটোতে ভক্তসকলৰ জিৰণি চৰা, কাপোৰ সলোৱা ঘৰ, বাথৰুম আৰু সত্ৰৰ বহুকেইটা অফিচ আছে। আৰু ফাইনেলি মই এতিয়া আহি পালোঁ অসমৰ এক পবিত্ৰ আৰু ঐতিহাসিক ঠাই বৰদোৱা সত্ৰ। আৰু এই ঠাইতেই শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰুজনা তেওঁ জন্ম লাভ কৰিছিল। আৰু এয়া আপোনালোকে দেখা পাইছেই মেইন সত্ৰখন। এয়া মই সত্ৰৰ কাষেৰে গৈ আছোঁ আৰু ইয়াত ভক্তসকলে আহি নামঘোষা, প্ৰাৰ্থনা ইত্যাদি কৰি আছে ইয়াতে। আৰু এতিয়া মই গৈ আছোঁ নাটঘৰ, যিটো ঘৰত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে নাটক, অভিনয় যিখিনি কৰিছিল এইটো ঘৰতে। এইখনেই হৈছে বটদ্ৰৱা সত্ৰ, মেইন যিখন আগৰ পুৰণি যিখন সত্ৰ, তো সেইখন হৈছে এইখন। তো আমি প্ৰথম ইয়াতে আহিছোঁ। তো প্ৰথম আমি ইয়াৰে ভিতৰলৈ যাম, ভিতৰত গৈ ভিতৰৰ ফালে চাম। তো ইয়াত লিখা আছে জাতীয় সাজ পোছাক পিন্ধিয়ে সোমাব। তো আমি সোমাব পাৰিম, কথা নাই। অ' মাই গড, কি ধুনীয়া। হ'ব তুমি নলয়। এয়া সত্ৰৰ ভিতৰ ভাগ। এইটো এটা ডাঙৰ দবাটো দেখিছেনে কিমান ডাঙৰ। এয়া হৈছে মণিকূটটো ইয়াৰে। এয়া মেইন সত্ৰখনৰ ভিতৰ ভাগ। এয়া সত্ৰৰ ভিতৰ ভাগ। আৰু এইখন গুৰু আসন যিখন, এইখন ভিতৰৰ ফালে। আৰু এয়া হৈছে বৰদোৱা সত্ৰৰ ভিতৰ ভাগ। ভিতৰৰ যিখন গুৰু আসন হৈছে এইখন। আৰু তাৰ পিছফালে এটা মন্দিৰ আছে আৰু নামঘৰ এটা আছে, তাতেও এখন আসন আছে। আৰু ইয়াৰে এইখন হৈছে মেইন আসনখন। ডাঙৰ, খুব ডাঙৰ এইখন। তো
দেখা পাই সঁচাকৈ খুব ভাল লাগিল। এনেদৰে আমি নাম কীৰ্তন আৰু সত্ৰৰ পৰিৱেশটো উপভোগ কৰাৰ লগতে বাহিৰৰ পৰা অহা হেজাৰ হেজাৰ ভক্তৰ আগমন দেখি সঁচাকৈ আপ্লুত হ'লোঁ। আমি এতিয়া পুৰণি সত্ৰখনৰ পৰা ওলাই আহিলোঁ। এইটো চাইডেৰে চিধা এনেকৈ আহিলে মাজত এটা পুখুৰী আছে, ডাঙৰ পুখুৰীটোৰ সিপাৰে নতুন সত্ৰখন ইয়াৰ পৰা দেখাই যায়। এয়া দেখাই গৈছে ইয়াতে, এয়া গৰু আসনখন আৰু ডাঙৰ যিটো শোল আকৃতিৰ শোলটো বনাইছে সেইখন দেখাই গৈছে ইয়াৰ পৰা। তো আমি এইবাৰ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, যিখন নতুন এইখন। তো ইয়াত আমি গৈ আছোঁ এতিয়া। তো এইবাৰ আহিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, যিখন নতুন। আৰু ইয়াত এটা কথা আছে, ইয়াত ধুতি পিন্ধিয়ে সোমাব লাগিব। আপোনাৰ যে কুৰ্তাৰ লগত পাইজামাও থাকে, মানে লং পেণ্ট, যিটো বগা লং পেণ্ট, সেইটোও সোমাব দিয়া নাই, নিদিয়ে। পূৰা ধুতি হ'ব লাগিব, চব ধুতি হ'ব লাগিব। অ' মাই গড, চাওকহে কি প্ৰকাণ্ড। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখন গুৰু আসন, সেইখনে হৈছে এইখন। চাওক কিমান ডাঙৰ। তো আৰু ইয়াৰ ঠিক কাষতে আছে যিটো শোল আকৃতিৰ যিটো গৱেষণা কেন্দ্ৰ, তো সেইটো আছে ইফালে। আৰু বহুত কিবা কিবি আছে এইবিলাক। তো চাৰিওফালে ঘূৰি ঘূৰি মই ধুনীয়াকৈ দেখুৱাই থাকিম গোটেইখিনি। তো ইয়াৰে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ মেইন আকৰ্ষণ, মানে চবতকৈ ভাল লগা বস্তু হৈছে, প্ৰথমটো হৈছে এইটো গুৰু আসনখন, দ্বিতীয়তে হৈছে এই শোলটো। তাৰপিছত তৃতীয়তে হৈছে এই তালৰ আকৃতিৰ এইটো এটা বনাই আছে, এইটো কমপ্লিট হোৱা নাই চাগে। তো এতিয়া দ্বিতীয়টোত গৈ আছোঁ মই। ইয়াতে ইমান মজা লাগিছে তাৰমানে দূৰৰ পৰা চাই। তো তাত আহিছোঁ, সেইটো চাওঁ, তাৰপিছত বাকীখিনি এটা এটাকৈ চাই আছোঁ। আৰু এইটো যিহেতু এটা গৱেষণা কেন্দ্ৰ ইয়াত লিখা আছে। তো বৰ্তমান এইটো বন্ধ আছে, ভিতৰত সোমাব দিয়া নাই। তো এইটো বাহিৰৰ পৰাই চাব লাগিব। তো বাহিৰৰ পৰা এইটো এনেকুৱা, অলপ দূৰৰ পৰা দেখুৱাই দিম, নহ'লে ওচৰৰ পৰা নাহিব এইটো। আজি তাৰমানে বতৰটো এনেকুৱা হৈছে, যদিও ৰ'দ নাই, কিবা গৰমটো অলপ বেছি তাৰমানে। আৰু ইয়াত তাৰমানে গোটেই এইবিলাক টাইলছ নহয়, এনেকৈ মানে খোজ কঢ়াটো অলপ দিগদাৰেই। আৰু বহুতে চেণ্ডেল লৈ আহিছে, যিহেতু যিবিলাকে চেণ্ডেল লৈ আহিছে সিহঁতৰ কাৰণে প্ৰব্লেম নাই। কিন্তু আমি খালী ভৰি আহিছোঁ না, তাৰমানে বিৰাট গৰম পাইছোঁ। এইবিলাক গৰম হয় ন, তো ইয়াতে অলপ খোজ দি অলপ ভাল লাগিছে তাৰমানে। আৰু আমাৰ বাপাই নামিছে ইয়াতে খোজ কাঢ়িব, হৈ চাওক। চাবা অলপ ৰাস্তাটো। দেউতা গৈছে, দেউতাক মাতা কোনো। দৌৰা। ৱাও, বাহ, হ'ব। ইয়ে। এই গোটেই আৱিৰ্ভাৱ ক্ষেত্ৰখন বহুত ডাঙৰ এৰিয়া ন, তো আৰু গোটেই মানে ফিল্ডখন এনেকুৱা গাৰ্ডেন, এনেকুৱা ধুনীয়া ঘাঁহনি আছে। তাৰপৰা এনেকৈ ধুনীয়া ফুল ৰোৱা আছে, কৃষ্ণচূড়া ফুল আছে, আৰু এইবিলাক আছে এনেকৈ শাৰীকৈ দিয়া। চাওক এনেকুৱা গোটেই মানে এৰিয়াটোৱে এনেকুৱা প্ৰকাণ্ড এৰিয়া না এটা। মানে ইয়াত খোজ কাঢ়িব নালাগে, বনবিলাক বেয়া হৈ যাব ন, মানে খুব মজা। বৰ্তমান মানে ইয়াৰ এটা কথা হৈছে কি, যিহেতু ইয়াতে মানে নতুন ঠাই ন, গছ নাইয়ে। আৰু যিবিলাক গছ লগাইছে সৰু আছে না, এইবিলাক সৰু হৈ আছে। তো অলপ ৰ'দ, মানে গৰমটো অলপ বেছি লাগে। আৰু যেতিয়া গছবিলাক ডাঙৰ হ'ব তেতিয়া আৰু বেছি ভাল লগা হ'ব। তো অলপ টাইম লাগিব গছবিলাক হোৱাতে। তো এইবিলাক কৃষ্ণচূড়া গছ এনেকৈ লগাইছে, এইফালে কৃষ্ণচূড়া, এইবিলাক নাৰিকল গছ, এইটো চাইড নাৰিকল, এইটো চাইড কৃষ্ণচূড়া এনেকৈ আছে, সেইটো চাইডেও কৃষ্ণচূড়া আছে এনেকৈ। আৰু সেইফালেও আছে দেৱদাৰু আৰু কিবা কিবি আছে গছ। তো এইবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া আৰু মজা লাগিব, পূৰা সেউজীয়া হৈ যাব ঠাইখিনি। তো এনেই ধুনীয়া, কিন্তু বিৰাট ধুনীয়া। আৰু গুৰু আসনখনৰ ঠিক পিছতে চিলড্ৰেন প্লেইং এৰিয়া এটা আছে, য'ত সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ খেলিব পাৰে। তো এইটো এৰিয়া ঠিক গুৰু আসনখনৰ পিছফালে আছে এই এৰিয়াটো। ইয়াতে সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ খেলিব পাৰে, কোনো
তোক অলপমান ইয়াতে উঠাই দিছোঁ তাই কোনো বাইক চলা বঢ়িয়া তো এনেকৈ চাৰিওফালে বহুত ঘূৰিলোঁ আৰু আজি বহুত গৰম আছিল গৰমো লাগিছে তো এতিয়া যাওঁ খানা খাব তো ফোন কৰিলে খানা হৈছে ৰেডি তো চাওক আমাৰ মানে চব খানা ইয়াতে ৰেডি হৈ আছে তো আমাৰ খানা আহিল এয়া দুপৰীয়া দালি চব্জি চালাড তো এনেকৈ বহি গৈছোঁ আমি কি বাপু কেনে মজা তো আমি খাই লওঁ তো গাইছ আমাৰ দুপৰীয়াৰ ভাত খালোঁ মানে আমি একচুৱেলি পিকনিকৰ নিচিনা মানে আমি গাড়ীত চব লৈছিলোঁ ৰন্ধা সামগ্ৰী বাচন বৰ্তন খৰি চৰি চব লৈছিলোঁ ইয়াতে মানে মানুহ এঘৰৰ ঘৰতে এনেকৈ আমি দুপৰীয়াৰ বস্তু তাতে ৰান্ধিলোঁ মানে ইয়াতে আৰু ইয়াতে সকলোৱে সেনেকৈ কৰে লৈ আহি বহুত জেগা আছে ইয়াতে চাৰিওফালে এনেকৈ পুখুৰীৰ ছাইডত এনেকৈ মানে ৰান্ধিব পাৰে ৰান্ধি মানে পিকনিক খোৱাৰ নিচিনা চবে খায় তো গাড়ী সেইকাৰণে ডাঙৰ ডাঙৰ বাছবিলাক আহিলে ওপৰত খৰি চৰি এনেকৈ বাচন চচপেন এইবিলাক লৈ আহে ইয়াতে খাব পাৰি এনেকৈ ধুনীয়াকৈ তো আমিও সেনেকৈ তো আমি এতিয়া যাম তো আমি ঘূৰি অহাৰ সময়ত জুবিন ক্ষেত্ৰত সোমাম বুলি ভাবিছিলোঁ যদিও দেখিছেনে কিমান বৰষুণ তো আমাৰ সেয়া সৌভাগ্য নহ'ল জুবিন ক্ষেত্ৰত সোমাব নোৱাৰিলোঁ চ' দুখ লাগিল আৰু